অধিক ছুটিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ নিচিনা মানুহ এজনক আজি ইয়াত নিমন্ত্ৰণ জনোৱাৰ কাৰণে। মই নাজানো কি কাৰণে তেখেতে মোক মাতিছে ইয়াত। পৃথিৱীত দুই ধৰণৰ মূৰ্খ মানুহ। There are two types of fools in the world. কোনোবাই ক'ব পাৰিব নেকি ছাত্ৰ ছাত্ৰীয়ে যে প্ৰথম মূৰ্খ কোনবিধ? কোনোবাই ক'ব নেকি? The first category of fool is who always gives advice. যি সদায় খালি উপদেশে দি থাকে। They are the first fool. আৰু দ্বিতীয় কেটেগৰীটো হ'ল who never listens to those advices. প্ৰথম মূৰ্খটো হ'ল যে সদায় উপদেশ দিয়ে, আৰু দ্বিতীয়টো হ'ল যে সেই উপদেশবিলাক যে কোনোদিন নকৰে। চ' মই প্ৰথম কেটেগৰীত পঢ়ো, এটা আশা কৰিছোঁ যে তোমালোক দ্বিতীয় কেটেগৰীত নপৰিবা। মই বেছি আমনি নকৰোঁ, অকণমান কথাই ক'ম, ধৈৰ্য সহকাৰে শুনিলে ভাল পাম। ইয়াত কোনোবা এনেকুৱা মানুহ আছে নেকি যিয়ে নিজৰ মাক দেউতাকক পচন্দ কৰি লৈছে যে এগৰাকী মোৰ মা হ'ব, এগৰাকী মোৰ দেউতা হ'ব? Is there anyone? আছেনে কোনোবা? নিশ্চয় নাই, কাৰণ কোনেও নিজৰ মাক দেউতাকক পচন্দ কৰি ল'ব নোৱাৰে। ঠিক তেনেকে যে এজন মানুহ কেতিয়া মৃত্যু মুখত পৰিব সেইটো কোনো নাজানে। গতিকে এটা হ'ল জন্ম, আনটো হ'ল মৃত্যু। তো ইংৰাজীত আমি জানো বাৰ্থ, BIRTH, বাৰ্থ, ইট starts with B, আৰু ডেথ, DEATH, it starts with D. So there is a letter in between B and D. সকলোৱে জানে C only. B আৰু D ৰ মাজত C আছে। আৰু এই C টো হ'ল choose, CHOOS, choose. choose মানে পছন্দ, পছন্দ কৰা। যিবিলাক কথাত আমাৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে সেই কথাবিলাকত আমি মোৰ ভমাই লাভ নাই। জন্মত আমাৰ কোনো কন্ট্ৰল নাই, মৃত্যুত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। গতিকে জন্ম মৃত্যুত আমি ইমান সময় খৰচ কৰাৰ দৰকাৰ নাই। কিন্তু যদি C, it stands for choose. choose মানে পছন্দ। পছন্দ শব্দটো এই ছাত্ৰ ছাত্ৰীসকলৰ সৈতেই নহয়, প্ৰতিজন জীৱিত ব্যক্তিৰ সৈতে ই সম্পৰ্কিত। আজি যিকোনো এজন ছাত্ৰ ছাত্ৰী তেওঁ নিজৰ জীৱনটোক কেনেকৈ আগবঢ়াই নিব সেই কথাটো সম্পূৰ্ণ তেওঁৰ হাতত। তেওঁ শিখৰৰ পেকেট খাব নে গাখীৰ খাব নে কল খাব নে হৰলিক্স খাব, তেওঁৰ পছন্দ। তেওঁ ৰাতিপুৱা 5টাত উঠি পঢ়িব নে এলাৰ্মটো বন্ধ কৰি 7টা বজালৈ শুই থাকিব, তেওঁৰ পছন্দ। গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ এই পছন্দটো 100% নিজৰ। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে সেই পছন্দটো মানে কি কি সামগ্ৰী, কি কি বস্তু, কি কি কথাক তেওঁ পছন্দ হিচাপে লয়, সেই কথাটোৱে সেই ছাত্ৰ ছাত্ৰীজনৰ ভৱিষ্যত নিৰ্ণায়ক হয়। তো দ্বিতীয় কথাটো হ'ল যে ইয়াত আজি বহুখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোক সুখ্যাতিৰে পাছ কৰিছে। কিন্তু এই বিদ্যালয়ত কিছু এনেকুৱা ছাত্ৰ ছাত্ৰীও থাকিব যিয়ে হয়তো সুখ্যাতিৰে পাছ কৰিব পৰা নাই। কিন্তু মই যেনেদৰে চাওঁ
মোৰ হিচাপত কোনো ছাত্ৰ ছাত্ৰী মূৰ্খ নহয়। প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ গাতে বা মস্তিষ্কত মেধা থাকে। খালি সেই ছাত্ৰ ছাত্ৰীগৰাকীয়ে তেওঁৰ মেধাটো 100% ব্যৱহাৰ কৰিছে নে নাই সেইটোৰ ওপৰত ছাত্ৰ ছাত্ৰীজনৰ ভৱিষ্যত নিৰ্ভৰ কৰে। পৃথিৱীত জন্মে কোনো মহান নহয়, এই কথাটো সকলোৱে জনা দৰকাৰ। আজি অৰিজিৎ সিঙৰ কথা সকলোৱে জানে, সকলোৱে গীত গায়। অৰিজিৎ সিঙৰ জন্মৰ পিছতে মাকৰ গাখীৰ খাই থাকোঁতে জানো অৰিজিৎ সিঙে গান গাব পাৰিছে? শচীন তেণ্ডুলকাৰে জন্মৰ পিছতে জানো বেট ধৰি 6 মাৰিব পাৰিছে? কোনো পৰা নাই। আমি যিমান মহান মনীষীৰ কথা কওঁ, বিশ্লেষণ কৰোঁ, ভাবোঁ, সকলোৱে যথেষ্ট কষ্ট, অধ্যাৱসায়, পৰিশ্ৰম, তাৰ বলতে শ্ৰেষ্ঠতা অৰ্জন কৰিব পাৰিছে। গতিকে যিখিনি অকৃতকাৰ্য ছাত্ৰ ছাত্ৰী, তেওঁলোকে কেতিয়াও ভাবিব নালাগে যে তেওঁলোক মেইন ষ্ট্ৰীমত নাই, মোৰ খেতিত নাই, এই কথাটো ভাবিব নালাগে। মই ভাবোঁ যে আলিবাট এটা কোনোদিন পিছল নোখোৱাকৈ গৈ থকাটো ডাঙৰ কথা নহয়। আলিবাটটো পিছল খোৱাৰ পিছত উঠি পেলাই আকৌ যোৱাটোহে ডাঙৰ কথা। পিছল নোপোৱাটো এইটো গৌৰৱৰ কথা নহয়, কিন্তু পিছল খাই উঠি আকৌ গৈ থকাটোহে ডাঙৰ কথা। গতিকে মোৰ কথাটো হ'ল যে আমি কেতিয়াও এৰি দিব নালাগে। হয়, কনচিষ্টেঞ্চি বোলা শব্দ এটা ইংৰাজীত আছে, আপোনালোক সকলোৱে জানে। হয়, পঢ়াৰ শুনাৰ ক্ষেত্ৰত হওক বা যিকোনো কথাতে যদি কনচিষ্টেঞ্চি নাথাকে, ডক্টৰ অসম চেতিয়া ডাঙৰে অকণমান আগতে সেই কথাটোৱেই কৈ আছে যে কনচিষ্টেঞ্চিটো খুব দৰকাৰ। আজি মই ভালকৈ পঢ়ি আছোঁ, ভাল ৰিজাল্ট কৰিছোঁ, কিন্তু যদি মই ছেকেণ্ড ছেমিষ্টাৰত ভালকৈ নপঢ়োঁ, মোৰ ৰিজাল্ট বেয়া হ'ব। হয়, পঢ়ুৱাটা খুব লাহে লাহে যায়, কিন্তু পঢ়ুৱাটো যদি গৈ থাকে, ই বহুজন বাদ যাব পাৰিব। ইগল, দ্য ফাষ্টেষ্ট বাৰ্ড ইন দ্য ৱৰ্ল্ড, যদি ইগলো নাযায় এঠাইত ৰৈ থাকে, তো কেতিয়াওতো ইগল গৈ সেই ঠাইত পাব নোৱাৰে। বাঘক সিংহক হয় বনৰ ৰজা বুলি কওঁ আমি, কিন্তু যদি চিকাৰলৈ নাযায় শুই থাকে, হৰিণাটো নিজে নিজে আহি নিশ্চয় সিংহ বা বাঘৰ মুখত নোসোমাব। গতিকে কষ্টৰ কোনো অল্টাৰনেটিভ নাই, বিকল্প নাই। এই কথাটো ছাত্ৰ ছাত্ৰীখিনি জানিলে ভাল। কথাটো হ'ল নেভাৰ গিভ আপ, নেভাৰ গিভ আপ, দেন অনলি ইউ উইল গো আপ। এৰি দিব নালাগিব, যি কৰিছোঁ তাতে লাগি থাকিম, আৰু এদিন নহয় এদিন হ'লেও মই মোৰ লক্ষ্যত উপনীত হ'ম। তাৰ পিছৰ কথাটো হ'ল এজন ভাস্কৰ্য শিল্পী আছিলে। এজন ল'ৰাই এদিন সেই ভাস্কৰ্য শিল্পীৰ সেই দোকানখনলৈ আহিলে। আহি ল'ৰাজনে দেখিলে যে ভাস্কৰ্য শিল্পীজনে এটা মূৰ্তি বনাই আছে, তামৰ মূৰ্তি, আৰু মূৰ্তিটো ডেলিভাৰী দিবলৈ হৈছে, মানে কমপ্লিট হৈছে অলমষ্ট। তেতিয়া সেই ল'ৰাজনে ভিতৰলৈ গ'ল, সেই যিখন ভাস্কৰ্য শিল্পীৰ যিখন দোকান ভিতৰলৈ গ'ল। ল'ৰাজনে দেখিলে যে সেই একে ধৰণৰ পিতলৰ মূৰ্তি এটা কমপ্লিটেড ইন অল টাৰ্মছ ভিতৰত আছে। কিন্তু ল'ৰাজনে ভাবিলে যে কি দুটা মূৰ্তিৰ অৰ্ডাৰ আছে নেকি? ল'ৰাজনে আহি পেলাই ভাস্কৰ্য শিল্পীজনক সুধিলে যে ককাই, আপুনি দুটা একে মূৰ্তিৰে দুটা অৰ্ডাৰ পাইছে নেকি? তেতিয়া ভাস্কৰ্য শিল্পীজনে ক'লে নহয়, এটাহে। কৈছে আপুনি দুটা বনাই আছে যে? তেতিয়া তেওঁ ক'লে যে ভিতৰত তুমি যিটো মূৰ্তি দেখিছা, সেই মূৰ্তিটোত নাকটোত অকণমান স্ক্ৰেচ এটা আছে।
স্কেচ বুজি পায় মানে স্কেচ এটা ল'ৰাজনে ভাস্কৰ্য শিল্পীজনক সুধিলে যে এই মূৰ্তিটো যে অৰ্ডাৰ দিছে তেওঁ সেই মূৰ্তিটো কিমান ওখত স্থাপন কৰিব কৈছে 8 ফুট ওপৰত স্থাপন কৰিব এতিয়া ল'ৰাজনে আকৌ সুধিছে যে 8 ফুট ওপৰত এটা মূৰ্তি স্থাপন কৰিব আৰু নাটকত সামান্য এটা স্ক্ৰেচ আছে হিটোৰ কাৰণে আপুনি নিজৰ টকা ভৰি আকৌ একে অবিকল মূৰ্তি এটা সাজি আছে তেতিয়া ভাস্কৰ্য শিল্পীজনে ক'লে যে সেই স্কেচটো হয়তো কোনো দেখা নাপাব কিন্তু মই সদায় দেখি থাকিম আৰু ভগৱানে সদায় দেখি থাকিম মই মৃত্যুৰ সময়লৈকে মূৰটো মোৰ খুদখুদুৱাই থাকিব যে সেই মূৰ্তিটো মই 100% নিখুঁত কৰিব নোৱাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কথাও সেইটো যে আমি যি কৰিম নিখুঁতভাৱে কৰিব শিকিব লাগিব আধৰুৱা কামৰ একো ফলাফল নাই নিখুঁতভাৱে আমি প্ৰতিটো কামে কৰিব পাৰিব লাগিব তাৰ পিছৰ কথাটো হ'ল যে যিকোনো কাম কৰিবলৈ আমাক এটা ছাপোৰ্ট ছিষ্টেম অলৱেজ লাগে সৰু ছোৱালী 4.5 বছৰ 5 বছৰমান হ'ব দেউতাক চাকৰিয়াল অতি ব্যস্ত দেউতাক অফিচলৈ যাব ওলাইছে যোৱাৰ আগতে পেপাৰ এখন পঢ়ি আছে বাতৰি কাকত এখন আৰু সেই ছোৱালীজনীয়ে দেউতাকক বাৰে বাৰে কৈছে যে পাপা মোৰ লগত খেলা তুমি নেখেলাই খালি অফিচৰ কামত ব্যস্ত হৈ থাকা আজি খেলাচোন অকণমান সময় কিন্তু দেউতাকে দেখিছে অফিচলৈ যাব সময় হৈছে কি কৰি পেলাই তাইক ব্যস্ত ৰখা যাব এই কথাটো দেউতাকে ভাবিলে তেতিয়া দেউতাকে পঢ়ি থকা বাতৰি কাকতখনত এটা এডভাৰটাইজমেণ্ট আছিল য'ত এখন পৃথিৱীৰ মেপ আছিল DTDC এডভাৰটাইজমেণ্ট আছিল তেওঁলোকে পৃথিৱীৰ মেপখন দেখুৱাই কৈছে যে আমি এঠাইৰ পৰা এঠাইলৈকে বস্তু সোনকালে ডেলিভাৰী দিব পাৰোঁ তেতিয়া দেউতাকে ভাবিলে যে এই পৃথিৱীৰ মেপখন যদি মই ফালি টুকুৰা টুকুৰি কৰি দিওঁ আৰু ছোৱালীজনীক লগ লগাব দিওঁ পৃথিৱীৰ মেপখন তো এইখিনি সময়ত মই গা ধুই অফিচলৈ যাব পাৰিম আৰু তাইৰ কাৰণে এটা জিগছ পাজল হ'ল হয় পাজল জিগছ পাজল জানো তো দেউতাকে সেই মেপখন পেপাৰখনৰ পৰা ফালি দিলে পৃথিৱীৰ মেপখন টুকুৰা টুকুৰি কৰি আৰু ছোৱালীজনীক ক'লে যে মা তুমি মিলোৱা পৃথিৱীৰ দেশখিনি 1 মিনিটৰ ভিতৰত ছোৱালীজনীয়ে গোটেই পৃথিৱীৰ সেই খণ্ড বিখণ্ড যিখিনি টুকুৰা আছিল লগ লগাই পৃথিৱীৰ মেপখন কৰি পেলালে দেউতাক আচৰিত হ'ল যে যিটো কাম মোক দিলেও চাগে মোৰ 1 ঘণ্টা সময় লাগিলহেঁতেন সাউথ আফ্ৰিকা ক'ত নিউজিলেণ্ড ক'ত আমেৰিকা ক'ত মেপ এখন পটককৈ মিলাব দিলে কিমান দিগদাৰ তেতিয়া ছোৱালীজনীক সুধিলে মা যে তুমি ইমান সোনকালে কেনেকৈ পাৰিলা তেতিয়া ছোৱালীজনীয়ে ক'লে যে পাপা তুমি চাগে চোৱা নাই তুমি এই যে পৃথিৱীৰ মেপখন মোক ফালি দিছিলা সেই পেপাৰখনৰ পিছফালে মানুহৰ মূৰ এটা আছিল আৰু তুমি বোধহয় দেখা নাছিলা তুমি যিখন ফালি মোক জোৰা লগাব কৈছিলা তাৰ পিছফালে মানুহৰ এটা মূৰ আছিলে যে পাপা মই কোনখন কাণ্ট্ৰি কোনখনৰ লগত লগ লাগিব সেইটোতো নাজানো কিন্তু মানুহৰ মূৰ ক'ত থাকে চকু ক'ত থাকে কাণ ক'ত থাকে সেইটো মই জানো আৰু মানুহৰ মূৰটো যেতিয়া মই লগ লগাই দিলোঁ পৃথিৱীৰ মেপখন অটোমেটিক ঠিক হৈ গ'ল গতিকে মোৰ ক'ব লগা কথা এইটোৱেই যে মানুহ যদি আমি নিজে থাকোঁ পৃথিৱীখন কিন্তু ঠিকে থাকিব আমি অইনে কি কৰিছে অইনক ঠাট্টা মস্কৰা কৰি অইনক ক্ৰিটিচাইজ কৰাতকৈ আমি নিজে যদি ঠিকে থাকোঁ পৃথিৱীখন সৰ্বাংগ সুন্দৰ হ'ব এইখিনিকে ক'লোঁ আৰু নৱাগতখিনিক আকৌ এবাৰ শুভেচ্ছা জনালোঁ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনালোঁ আৰু এই কলেজখনৰ আজি এই যে পৰ্যায় পাইছেগৈ ইয়াত
যিসকল বিশিষ্ট লোকৰ হাত আছে তেওঁলোক প্ৰত্যেকসকলে মই মোৰ শ্ৰদ্ধাসহ প্ৰণাম জনালোঁ আৰু আশা কৰোঁ যে অনাগত দিনত ডক্টৰ অসীম চুতীয়াৰ নেতৃত্বত এই কলেজখন অসমৰ ভিতৰত এখন জাকত জিলিকা কলেজ হ'ব আৰু সেই দিনটোলৈ আমি অধীৰ অপেক্ষাৰে বাট চাই ৰ'ম। থেংক ইউ।